আলহামদুলিল্লাহি ওয়াহদা ওয়াসসালাতু ওয়াসসালামু আলা রাসূলিল্লাহ। পরম সর্দার আজির এই খতমে বুখারী অনুষ্ঠানের সম্মানীয় সভাপতি মহোদয়, প্ৰমুখ্যে মঞ্চত উপবিষ্ট গুৰুমণ্ডলী তথা দূৰ দূৰণিৰ পৰা আহি সমবেত হোৱা দিন দৰদী ভাই বন্ধুসকল, আপোনালোক সকলোৱে জ্ঞাত যে আল্লাহ তাআলাই এই বসুন্ধৰাত মানৱ জাতিক সৃষ্টি কৰিছে একমাত্ৰ তেখেতৰ ইবাদত বন্দগীৰ কাৰণে। আল্লাহ তাআলাই কোরআন পাকত উল্লেখ কৰি কয়, আল্লাহ তাআলাই কোরআন পাকত উল্লেখ কৰি কয়, অমা খলাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন, মই মানৱ আৰু জিন জাতিক সৃষ্টি কৰিছো একমাত্ৰ মোৰ ইবাদত বন্দগীৰ কাৰণে। কিন্তু আজিৰ মানৱে সেই আল্লাহ তাআলাক পাহৰি গ'ল, যিজন আল্লাহ তাআলাই মানৱ জাতিক সৃষ্টি কৰিছিলে তেখেতৰ ইবাদত বন্দগীৰ কাৰণে। আল্লাহ তাআলাই কোরআন পাকত উল্লেখ কৰি কয়, ইয়া আইয়ুহাল ইনসান মা গররাকা বিরব্বিকাল কারীম, হে মানৱ, কিহে তোমাক তোমাৰ প্ৰতিপালকৰ পৰা বিভ্ৰান্তত ৰাখিছে, অৰ্থাৎ কি বস্তুই তোমাক তোমাৰ প্ৰতিপালকৰ পৰা আঁতৰ কৰি ৰাখিছে, তুমি মোক পাহৰি গলা কিয়, তুমি মোক পাহৰি যোৱাৰ কাৰণ কি? আল্লাহ তাআলাই কয়, আল্লাযী খলাকাকা, মই তোমালোকক সৃষ্টি কৰিছো, ফাসাওয়াকা ফাআদালাক, তাৰ পিছত মই সুগঠিত কৰিছো আৰু মই সুগম কৰিছো। অকল ইয়াতেই শেষ নহয়, ফি আইয়ি সূৰাতিন মা শাআ ৰাক্কাবাক, তাৰ পিছত মই তোমালোকক নিজৰ ইচ্ছানুৰূপ আকৃতিত সৃষ্টি কৰিছো, অৰ্থাৎ তোমালোকৰ নাক য'ত দিব লাগে ত'ত দিছো, তোমালোকৰ চকু য'ত দিব লাগে ত'ত দিছো, তোমালোকৰ ভৰি য'ত দিব লাগে ত'ত দিছো, অৰ্থাৎ সকলো অংগ প্ৰত্যংগ সঠিক ৰূপে মই সৃষ্টি কৰিছো। আজিকালি মানুহে নিজৰ চেহেৰাৰ জ্যোতিক লৈ, নিজৰ সৌন্দৰ্যক লৈ, টকা পইচাক লৈ মানুহে আজি গৰ্ব অনুভৱ কৰে। এবাৰ চিন্তা কৰি চোৱা উচিত তোমাৰ অস্তিত্ব কি আছিলে। আল্লাহ তাআলাই কোরআন পাকত কয়, হাল আতা আলাল ইনসানি হিনুম মিনাদ দাহরি লাম ইয়াকুন শাইআন মাযকুরা, কাল প্ৰবাহত মানুহৰ ওপৰত এনেকুৱা এটা সময় অতিবাহিত হৈ গৈছে যেতিয়া মানুহৰ কোনো অস্তিত্বই নাছিলে। আল্লাহ তাআলাই কয়, ইন্না খলাকনাল ইনসান, মই মানৱ জাতিক সৃষ্টি কৰিছো কিহৰ পৰা, মিন নুতফাতিন আমশাজ, অৰ্থাৎ মিশ্ৰ শুক্ৰৰ পৰা। কিয় সৃষ্টি কৰিছো, নাবতালিহি, যাতে মই মানুহক যাতে পৰীক্ষা কৰো। তাৰ পিছত মই মানৱ জাতিক ফাজআলনাহু সামিআন বাসীৰা, তাৰ পিছত মানৱ জাতি মই শ্ৰোতা দিছো, অৰ্থাৎ শ্ৰৱণ শক্তি দিছো আৰু দৃষ্টি শক্তি প্ৰদান কৰিছো, যাতে মানুহ হক কথা শুনে আৰু হক কথা যাতে মানুহে অৱলম্বন কৰে। কিন্তু আজি দেখা যায় যে মানুহে আল্লাহ তাআলাক পাহৰি জীৱন অতিবাহিত কৰিছে। মনত ৰখা উচিত, যিজন ব্যক্তি আল্লাহ তাআলাক পাহৰি জীৱন অতিবাহিত কৰিব তেখেত কেতিয়াও সফল হ'ব নোৱাৰে। আল্লাহ তাআলাই কয়, অমান আৰাজা আন যিকৰি ফাইন্না লাহু মাঈশাতান দানকা, যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ হৈ থাকিব তেখেতৰ জীৱন যাপন সংকুচিত হ'ব। অৰ্থাৎ বুজা গ'ল, যি ব্যক্তি আল্লাহক পাহৰি জীৱন অতিবাহিত কৰিব তেওঁ কেতিয়াও সফল হ'ব নোৱাৰে। সফল ক'ত হ'ব? আল্লাহ তাআলাই কয়, আলা বিযিক্ৰিল্লাহি তাতমাইন্নুল কুলুব, তোমালোকে যে কেতিয়া সফল হ'বা জানি থোৱা, একমাত্ৰ আল্লাহ তাআলাৰ স্মৰণ দে অন্তৰে তৃপ্তি লাভ কৰে। গতিকে মই আপোনালোক সকলোকে এটাই অনুৰোধ জনাব বিচাৰিছো, আমি সকলোৱে যাতে আল্লাহ আৰু তেখেতৰ ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি আদেশ দিছে সেই আদেশ অনুযায়ী নিজৰ জীৱন যাতে অতিবাহিত কৰিবলৈ যাতে আমি চেষ্টা কৰোঁ। কাৰণ আল্লাহ তাআলাক যদি পাহৰি জীৱন অতিবাহিত কৰোঁ তেন্তে আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। সেইকাৰণে আমি যাতে নিজৰ গুনাহৰ পৰা যাতে তওবা কৰোঁ, অৰ্থাৎ ফাৰ্ষ্ট টাইম যদি আমি নিজকে যদি ঠিক কৰি লওঁ তেতিয়াহ'লে গোটেই দুনিয়া ঠিক হ'ব। কেনেকৈ গোটেই দুনিয়া ঠিক হ'ব? মই যদি ঠিক হওঁ মোৰ ঘৰৰ পৰিয়াল ঠিক হ'ব, মোৰ ঘৰৰ পৰিয়াল ঠিক হ'লে আমাৰ সুবা ঠিক হ'ব, সুবা ঠিক হ'লে আমাৰ জিলা ঠিক হ'ব, জিলা ঠিক হ'লে আমাৰ ৰাজ্য ঠিক হ'ব, আৰু ৰাজ্য ঠিক হ'লে আমাৰ দেশ ঠিক হ'ব, আৰু যিদিনাখন দেশ ঠিক হ'ব সেইদিনাখন মহাদেশ ঠিক হ'ব, আৰু গোটেই মহাদেশ যিদিনা ঠিক হৈ যাব সেইদিনা গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ শান্তিৰ পৰিৱেশ বিৰাজমান হ'ব। সেইকাৰণে আপোনালোক সকলোলৈ মই এটাই অনুৰোধ, আমি সকলোৱে যাতে যি ঠাইতে নাথাকো কিয় নিজৰ সকলো মানুহৰ লগত যাতে আমি যাতে মিলা প্ৰীতিৰে যাতে জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া যি ধৰ্মৰেই নহওক কিয়, তেওঁ কিজানি হিন্দু হওক বা খ্ৰীষ্টান হওক, যি ধৰ্মৰেই নহওক কিয় তেওঁক যাতে তেওঁৰ লগত যাতে আমি ভালদৰে যাতে জীৱন অতিবাহিত কৰিবলৈ যাতে চেষ্টা কৰোঁ। কাৰণ এয়া হৈছে আমাৰ ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা, আল্লাহ ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।